যি দিহানামেৰে এই ভাওনা সমাৰোহ সুন্দৰকৈ শুভবোধন কৰিব আমাৰ সেই শ্ৰদ্ধাৰ আয়তীসকল। আপোনালোক সকলোলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ আৰু এই মুহূৰ্তত আমি সেই পৰমেশ্বৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ তেৰাই যাতে এই অনুষ্ঠানটি সুসম্পাদিত কৰাৰ ক্ষেত্ৰত কৃপাশীষ বৰিশন কৰে। শান্তকাৰম জলধিশয়নম পদ্মনাভম সুরেশম লক্ষ্মীকান্তম কমলনয়নম যোগীভির্ধ্যানগম্যম বন্দে বিষ্ণু ভবভূর্যহরম সর্বলোকৈকনাথম সর্বলোকৈকনাথম। হে শ্ৰদ্ধাৰ সুধী ৰাইজ আইসকল, আজি সঁচাকৈ আপোনাসকলৰ যি হেঁপাহ আমি ইয়াত দৰ্শন কৰিছোঁ, শ্ৰদ্ধা দৰ্শন কৰিছোঁ, আমি সকলোৱে অনুপ্ৰাণিত হৈছোঁ। নামৰ প্ৰতি থকা শ্ৰদ্ধা, ভাওনা সমাৰোহৰ প্ৰতি থকা শ্ৰদ্ধা, সত্ৰ সমাজৰ প্ৰতি থকা যি আপোনাৰ শ্ৰদ্ধা, এই শ্ৰদ্ধাই প্ৰমাণ কৰিছে আপোনালোক কিমান চহকী ব্যক্তি। কাৰণ ধন টকা পইচাই মানুহৰ চহকী জীৱনৰ পৰিচয় নিদিয়ে। এই প্ৰেম, এই শ্ৰদ্ধা, এই আধ্যাত্মিকতাহে মানুহৰ জীৱনৰ চহকী সত্তাৰ পৰিচয় প্ৰদান কৰে। আৰু আপোনালোক যে আটাইতকৈ সমাজৰ সমৃদ্ধিশালী ব্যক্তি, সেই কথা আজি পৰিচয় দিছে। আপোনালোকক আকৌ এবাৰ প্ৰণিপাত জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি ভাওনা দি থৈ গ'ল, দৰাচলতে এই ভাওনা আমাৰ অসমীয়া সমাজ জীৱনৰ বাবে নৈতিক, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ মূল সোঁত। এই ভাওনাক কেন্দ্ৰ কৰি অসমৰ জনসমাজে শৃংখলিত জীৱন যাপন কৰে, বৌদ্ধিক জীৱন সম্ভৱ কৰি তোলে। এই ভাওনাৰ যি মূল তত্ত্ব, সেয়া হৈছে হৰিনাম। আমি যি আখ্যানৰ যোগেদি এই ভাওনা প্ৰদৰ্শন নকৰোঁ, তাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে নাম তত্ত্ব। আৰু সেইকাৰণে ভাওনাত সূত্ৰধাৰে বাৰে বাৰে কৈছে নিৰন্তৰে হৰিবোল হৰি। এই যেতিয়া আমি হৰিনাম নিৰন্তৰ লৈ থাকিম, অখণ্ডভাৱে লৈ থাকিম, আমি শান্তি অনুভৱ কৰিমেই। আৰু এই নামেই হৈছে কলিযুগৰ মুখ্য সাধক মহামন্ত্ৰ। সেইকাৰণে সেই কথাইবোৰে কোৱা হৈছে হৰে নামৈব নামৈব মম জীৱনম কলৌ নাস্তেব্য নাস্তেব্য প্ৰতিবন্ধতা। যে কলিযুগত যদি আটাইতকৈ শ্ৰেষ্ঠ সম্পদ আছে, মানুহক গতি দিয়া মন্ত্ৰ আছে, সেয়া হ'ল হৰিনাম। নামেহে আমাক গতি দিব পাৰে। আৰু সেই আমি 13 দিনীয়া যি কাৰ্যসূচী লৈ ভাওনাখন অনুষ্ঠিত কৰিছোঁ, এই ভাওনা সমাৰোহ সুসম্পাদিত কৰিবৰ কাৰণে, ইয়াৰ সুফল সমাজত বিকিৰণ কৰিবৰ কাৰণে আমি নামৰ আশ্ৰয় লৈছোঁ। আৰু সেই আজি প্ৰথম দিনটিতে আইসকলক সমবেত কৰি আমি এষাৰি নামেৰে আমি এই অনুষ্ঠান উদ্বোধন কৰিবলৈ লৈছোঁ। আৰু এই কথা ক'বই লাগিব, নামত যি প্ৰেম আছে, এই প্ৰেমে আমাক সাহসী কৰি তোলে। এই নামৰ প্ৰেমে আমাক আধ্যাৱন্ত কৰি তোলে। এই নামৰ প্ৰেমে আমাক ক্ষমাশীল কৰি তোলে। এই নামৰ প্ৰেমে আমাক প্ৰেৰণা দিয়ে। এই নামৰ প্ৰেমে আমাৰ সকলো অশুভ চিন্তা দূৰ কৰি দিয়ে। এই নামৰ প্ৰেম হৈছে ভগৱত কৃষ্ণৰ চৰণত থকা প্ৰেম। আমি সেই নামৰ যোগেদি ভগৱন্তক যোজনা কৰোঁ। আৰু যেতিয়া সকলোৱে সেই কৃষ্ণৰ চৰণত মনোনিৱেশ কৰি নাম প্ৰেমাশ্ৰয়ী হ'ব,
তেওঁলোক সুৰক্ষিত হ'বই। তাৰ উদাহৰণ দ্ৰৌপদী। আপোনালোকে জানে দ্ৰৌপদীৰ 5টা শিশু যেতিয়া শুই আছিলে, আততায়ী ৰূপত আহি অশ্বত্থামাই যেতিয়া 5টা শিশুক কাটি পেলালে, তেওঁ তেতিয়া কান্দি কাটি ব্যাকুল হৈছিল। আৰু সেই সময়ত অৰ্জুনে আহি দ্ৰৌপদীক সান্তনা দি কৈছে, ভাননি, তুমি আৰু কান্দি কাটি নাথাকিবা, মই তোমাৰ আততায়ীজনক ধৰি আনিম আৰু তোমাৰ মন যোৱা অনুসৰি শাস্তি প্ৰদান কৰিম। সেই কথা মতে অৰ্জুনে কৃষ্ণক ৰথত তুলি অশ্বত্থামাক খেদি গ'ল আৰু অশ্বত্থামাক সঁচাকৈ হাতে গলে বান্ধি আনিলে, আনি দ্ৰৌপদীৰ সন্মুখত পেলাই দিলে। তেতিয়া ক'লে, তোমাৰ যি ইচ্ছা আছে তেওঁক শাস্তি দিয়া। তেতিয়া দ্ৰৌপদীয়ে কি কৰে? মেলা মেলা বান্ধ ইহাঙ্গ দুখে উধাই দুগুণে জুইমূৰ। যে তুমি হে আৰ্যপুত্ৰ, যিদৰে তুমি অশ্বত্থামাক বান্ধি আনিছা, মই আৰু এই দৃশ্য চাই থাকিব নোৱাৰো। তুমি একো তুমি শাস্তি দিব নোৱাৰাই, তুমি হত্যা কৰাটো দূৰৰ কথা, তুমি বান্ধটো খুলি দিয়া। এতিয়া দ্ৰৌপদীয়ে সেই অৰ্জুনক পুনৰ সম্বোধন কৰি ক'লে, হে আৰ্যপুত্ৰ, তুমি যদি এই অশ্বত্থামাক বধ কৰা, তোমাক কৃতজ্ঞতাৰ মুখে স্পৰ্শ কৰে। যিহেতু তুমি যি গুৰুৰ আশ্ৰয়ত অস্ত্ৰ শিক্ষা লৈছিলা, সেই গুৰুপুত্ৰ বধ কৰিলে তোমাক কৃতজ্ঞতাৰ মুখে স্পৰ্শ কৰিবই। আৰু তুমি যদি সঁচাকৈয়ে এই গুৰুপুত্ৰ বধ কৰা, মোৰ 5টা শিশুক বধ কৰোঁতে মই যিমান দুখ পাইছিলো, মোৰ নিচিনা এগৰাকী হৃদয় প্ৰণা নাৰীয়ে 10 গুণ দুখ পাব। আৰু কি জানা, তুমি যদি এই ব্ৰহ্মপুত্ৰক বধ কৰা, তোমাৰ সুৰক্ষাই আৰম্ভ হ'ব। আৰু কি জানা, তুমি যদি এই ব্ৰহ্মপুত্ৰক বধ কৰা, তোমাক ব্ৰহ্ম সাপে খেদি আহিব। আৰু কি জানা, দ্ৰোণ মৃত্যু হোৱাৰ পিছত গৌতমী তেওঁৰ ধৰ্মপত্নীয়ে দুখ পাইছিলে যদিও অশ্বত্থামাক দেখি সান্তনা দিছে। কিন্তু যদি তুমি এতিয়া সেই সান্তনাৰ প্ৰতিবোৰ অশ্বত্থামাকো বধ কৰা, সেইগৰাকী নাৰীৰ সেইকণ সান্তনাও নোহোৱা হ'ব। সেই তুমি কোনো কাৰণতে অশ্বত্থামাক বধ কৰিব নোৱাৰা। ইয়াতে আছিল ক্ষমাৰ উদাহৰণ, ইয়াতে আছিল দয়াৰ উদাহৰণ, ইয়াতে আছিল সহানুভূতিৰ উদাহৰণ, ইয়াতে আছিল ভূত ভৱিষ্যতৰ চিন্তা কৰা দ্ৰষ্টাৰ উদাহৰণ, ইয়াতে আছিল সকলোৰে প্ৰতি সমদৰ্শী হোৱা এগৰাকী হৃদয় প্ৰণাম নাৰীৰ মহৎ আদৰ্শ। সেয়ে দ্ৰৌপদীক ৰাতিপুৱা শুই উঠাৰ লগে লগে আমি 4গৰাকী নাৰীৰ মাজত তেওঁৰ নাম লওঁ। কিহৰ কাৰণে? অহল্যা, দ্ৰৌপদী, কৌন্তি, তাৰা, মন্দু, ধনিষ্ঠতা, পঞ্চকন্যা স্মৰে নিত্যম মহাপাদক নাশনম। যে 5গৰাকী মহাসতী আছে, অহল্যা, দ্ৰৌপদী, তাৰা, মন্দুদৰী আৰু কুন্তি। ইয়াৰ ভিতৰত দ্ৰৌপদীও মহাসতী। দেখাত দ্ৰৌপদী পঞ্চম স্বামীৰ পত্নী, কিন্তু তেওঁ মহাসতী হৈছে কিহৰ কাৰণে? ক্ষমাৰ কাৰণে, দয়াৰ কাৰণে, সহানুভূতিৰ কাৰণে, ভূত ভৱিষ্যতৰ দ্ৰষ্টাৰ ৰূপ থকাৰ কাৰণে আৰু সকলোৰে প্ৰতি সমদৃষ্টি থকাৰ কাৰণে। সেয়ে আমি এই কাহিনীটো আজি এইটো কাৰণেই উত্থাপন কৰিলো। আজি
প্ৰায় 15,000 আয়তীয়ে যি ইয়াত নাম পৰিৱেশন কৰি ভাল অৰ্জন কৰিব। আজি আইসকলে এই মহাবাৰ্তা ঘৰলৈ লৈ যাব লাগিব। প্ৰত্যেকগৰাকী আইয়ে যদি ক্ষমাৰ স্বভাৱ গ্ৰহণ কৰে, প্ৰত্যেকগৰাকী আইয়ে যদি দয়াশীলৰ স্বভাৱ গ্ৰহণ কৰে, প্ৰত্যেকগৰাকী আইয়ে যদি ভূত ভৱিষ্যতৰ কথা চিন্তা কৰে, প্ৰত্যেকগৰাকী আইয়ে যদি সহানুভূতিৰে ইজনৰ হৃদয় উপচাই দিব পাৰে, আমাৰ সমাজখনৰ পৰা থকা ব্যভিচাৰী অপৰাধ প্ৰৱণতা দৈত্য আঁতৰি যাব, সমাজখন সুশৃংখলিত হ'ব, সমাজখন শান্তিৰে ভৰি পৰিব। সেয়ে আমি পুনৰ বিনীতভাৱে কৰজোৰে অনুৰোধ জনাইছো, আইসকলে আজি ইয়াত নাম গাই কষ্ট বৃদ্ধি কৰিব সঁচা, মহিমা প্ৰকাশ কৰিব সঁচা, কিন্তু এই ভক্ত গৃহলৈ লৈ যাব। আমি এনে আশা ৰাখি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ভক্তি ভৰা শ্ৰদ্ধা আগবঢ়াই বাদ্যযন্ত্ৰী প্ৰমুখে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আমাৰ কথাখিনি সামৰিবলৈ লৈছো। ক'বই লাগিব এই দিহানাম প্ৰস্তুত কৰাৰ বেলিকা আমাৰ ইন্দ্ৰেশ্বৰ নাথ প্ৰমুখে মাজুলীৰ নামতীসকলে শিল্পীসকলে যি অহোপুৰুষাৰ্থ কৰিলে, এই মুহূৰ্তত আমি আকৌ পুনৰ কৃতজ্ঞতা জনাইছো। আৰু আমাৰ সুদূৰ শিৱাজাৰ মঙলদৈ নলবাৰী উত্তৰ গুৱাহাটীৰ পৰা অহা এই নাগাৰাৰ নামৰ বাদ্যশিল্পীসকলে যি ইয়াত আজি কষ্ট বৃদ্ধি কৰিছে, আমি তেখেতসকললৈ কৃতজ্ঞতা জনাইছো। পুনৰবাৰ আপোনালোক সকলোলৈকে ভক্তি ভৰা শ্ৰদ্ধা বঢ়াই আমাৰ কথাখিনি সামৰণি লৈছো। আৰু এইখিনি কথাৰে আজি আমাৰ এই নামৰ অনুষ্ঠানটি আমি শুভাৰম্ভ কৰিবলৈ লৈছো। আৰু লগে লগে নাগাৰা নামৰ শিল্পীসকলক তেখেতসকলক বাদ্য ধ্বনিৰে এই অনুষ্ঠানৰ মহিমা প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু তাৰ লগে লগে নাগাৰা ধ্বনিৰ পিছতে আইসকলে সমস্যৰে দিহানাম পৰিৱেশন কৰিব, বাদ্য ধ্বনিৰে, মুৰলীৰ ধ্বনিৰে, হৰিৰ ধ্বনিৰে। নমস্কাৰ।